ভাৰতৰ স্বাধীনতাত মুছলমানৰ ভূমিকা কিমান আছে সেয়া কোনেও নাজানে নেকি? অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমানৰ অধিকাৰৰ কথা নাজানে নেকি? কিয় মুছলমানক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে? মুছলমানৰ কিমান অৰিহণা আছে সেয়া কোনেও নাজানে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া মুছাই কৈছে যে মানুহৰ যিমান অধিকাৰ, মুছলমান লোকৰ যিমান অধিকাৰ আছে সকলো দিবই লাগিব। মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক। মুছলমানক যদি উচ্ছেদ কৰিবলৈ যায় কিন্তু অসমত ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে। মুছলমান লোক ক্ষান্ত হৈ বহি নাথাকে বা মুছলমান লোকে হাত সাবতি বহি নাথাকে। সকলো মুছলমান ওলাই আহিব, প্ৰতিজন মুছলমান ওলাই আহিব, প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমানৰ অধিকাৰৰ বাবে। এই মুহূৰ্তলৈ চেষ্টা কৰিছো সবিশেষ তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুছাই কৰিছে পোনপটীয়া কেইবাটাও প্ৰশ্ন। ভাৰতৰ স্বাধীনতাত মুছলমানৰ ভূমিকা নাজানে নেকি? মুছলমানক স্বায়ত্ত শাসিত পৰিষদ দিয়াত আপত্তি ক'ত? মুছলমানৰ লগত কিয় অন্যায় চলি আছে? মুছলমানক কিয় উচ্ছেদ কৰা হৈছে? মুছলমানৰ ইতিহাস মুখ্যমন্ত্ৰীগৰাকীয়ে নাজানে নেকি? মুছলমানৰ ইতিহাস সকলোৱে জানি লওক। প্ৰথমে কিমান আছে মুছলমানৰ ইতিহাস? হাজাৰ হাজাৰ মুছলমানৰ সৈতে চৰকাৰলৈ মুছাই কৰিছে কেইবাটাও পোনপটীয়া প্ৰশ্ন। মুছলমানৰ যি অধিকাৰ সেয়া চৰকাৰে দিবই লাগিব। মুছলমানৰ অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰিব নোৱাৰে। বিদেশী খেদাৰ নামত ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰিব আমি সেয়া কেতিয়াও কাহানিও সহ্য নকৰোঁ। মুছলমানক কৰা অত্যাচাৰ তীব্ৰ গৰিহণা দিছে মুছাই, এয়া আমি কেতিয়াও সহ্য নকৰোঁ, অসহ্যকৰ। মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে। মুছলমানৰ কিমান অৰিহণা আছে সেয়া জানেনে চৰকাৰে? মুছলমানৰ লগত কিয় অন্যায় কৰিবলৈ আহিছে? শংকৰ আজান দেশত সাম্প্ৰদায়িক মন্তব্য কিয় কৰিছে? শংকৰ আজানৰ দেশত মুছাই ইয়াক কোনো পধ্যে সমৰ্থন নকৰে, এই কথা উল্লেখ কৰিছে মুছাই। মুছলমানৰ অধিকাৰৰ বাবে মাত মাতিলে যদি সাম্প্ৰদায়িক হয় তেন্তে মুছা সাম্প্ৰদায়িক, এই কথা উল্লেখ কৰিছে মুছাই। কোনো সাৰ্ভে নকৰাকৈ তেওঁলোকক উচ্ছেদ কৰা হৈছে, এয়া অসাংবিধানিক। হাজাৰ হাজাৰ মুছলমানৰ সৈতে মুছাই গৰ্জন। মুছাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও পোনপটীয়া প্ৰশ্ন কৰিছে। মুছলমানৰ কিমান অৰিহণা আছে ভাৰতৰ স্বাধীনতাত সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জানে নে নাজানে? মুছলমানক স্বায়ত্ত শাসিত পৰিষদ দিয়াত আপত্তি ক'ত? মুছলমানৰ ইতিহাস মুখ্যমন্ত্ৰীগৰাকীয়ে নাজানে নেকি? হাজাৰ হাজাৰ মুছলমানৰ সৈতে চৰকাৰলৈ মুছাই পোনপটীয়া কেইবাটাও প্ৰশ্ন কৰিছে। ভাৰতৰ স্বাধীনতাত মুছলমানৰ কিমান অৰিহণা আছে সেয়া নাজানে নেকি অসম চৰকাৰে? বা কোনেও সেয়া নাজানে নেকি কিমান অৰিহণা আছে? আৰু মুছাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও পোনপটীয়া প্ৰশ্ন কৰিছে। ভাৰতৰ স্বাধীনতাত মুছলমানৰ ভূমিকা নাজানে নেকি? মুছলমানক স্বায়ত্ত শাসিত পৰিষদ দিয়াত আপত্তি ক'ত? মুছলমানৰ ইতিহাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে নেকি? হাজাৰ হাজাৰ মুছলমানৰ সৈতে চৰকাৰলৈ মুছাই কেইবাটাও প্ৰশ্ন কৰিছে। মুছলমানৰ যি অধিকাৰ সেয়া চৰকাৰে দিবই লাগিব। বিদেশী খেদাৰ নামত ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰিব, এয়া আমি কেতিয়াও কাহানিও সহ্য নকৰোঁ। মুছলমানক কৰা অত্যাচাৰক তীব্ৰ গৰিহণা দিছে মুছাই। মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে। শংকৰ আজানৰ দেশত সাম্প্ৰদায়িক মন্তব্য কিয় কৰিছে? মুছাই ইয়াক কোনো পধ্যে সমৰ্থন নকৰে। মুছলমানৰ অধিকাৰৰ বাবে মাত মাতিলে যদি সাম্প্ৰদায়িক হয় তেন্তে মুছা সাম্প্ৰদায়িক। কোনো সাৰ্ভে নকৰাকৈ তেওঁলোকক উচ্ছেদ কৰা হৈছে। হাজাৰ হাজাৰ মুছলমানৰ সৈতে মুছাৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। মুছাই কৈছে প্ৰথমে মুছলমানৰ ইতিহাস জানি লওক। ভাৰতৰ স্বাধীনতাৰ সময়ত মুছলমানে কিমান অৰিহণা আছে সেয়া প্ৰথমে জানি লওক। মুছলমানৰ ইতিহাস নজনাকৈ কোনো ধৰণৰ মন্তব্য নকৰিব। প্ৰথমে মুছলমানৰ ইতিহাস জানি লওক। মুছলমানৰ কিমান অৰিহণা আছে ভাৰতৰ স্বাধীনতাৰ সময়ত সেয়া এবাৰ চৰকাৰে চাই লওক। ভাৰতৰ স্বাধীনতাত কিমান ভূমিকা আছে সেয়া নাজানে নেকি? নজনাকৈ কিয় উচ্ছেদ কৰিবলৈ আহিছে? সকলো এবাৰ চালি জাৰি চাই লওক কিমান অৰিহণা আছে সেয়া চাই লওক। তাৰ পিছতে উচ্ছেদ কৰক, তাৰ পিছতে মুছলমানৰ ওপৰত মন্তব্য কৰক, বিৰূপ মন্তব্য কৰক। প্ৰথমে ইতিহাস জানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিহাস নাজানে নেকি? মুছলমানৰ ইতিহাস গম নাপায় নেকি? মুছলমানৰ ইতিহাস প্ৰথমে জানি লওক, চাই লওক। মুছাই পোনপটীয়া কেইবাটাও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ কৰিছে ভাৰতৰ স্বাধীনতাৰ সময়ত মুছলমানৰ যথেষ্ট ভূমিকা আছে, মুছলমানৰ যথেষ্ট অৰিহণা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা জানে নে নাজানে সেয়া প্ৰথমে চাই লওক। মুছলমানক স্বায়ত্ত শাসিত পৰিষদ দিয়াত আপত্তি ক'ত চৰকাৰৰ? আৰু এয়া মুছাই উল্লেখ কৰিছে যে সাৰ্ভে নকৰাকৈ উচ্ছেদ কৰা হৈছে, যাৰ ফলত প্ৰকৃত ভাৰতীয়ৰ ওপৰত চলিছে অত্যাচাৰ। ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ চলিছে। বছৰ বছৰ ধৰি একে স্থানতে বাস কৰা লোকৰ ওপৰত চলিছে অত্যাচাৰ। সেয়া
গ্ৰহণযোগ্য নহয়, সেয়া মানি ল'ব কেতিয়াও নোৱাৰি। অসাংবিধানিক উচ্ছেদ চলিছে, অগণতান্ত্ৰিক উচ্ছেদ চলিছে, কোনো পধ্যে মুছাই ইয়াক সমৰ্থন নকৰে। মুছলমানৰ অধিকাৰৰ বাবে মাত মাতিলে যদি সাম্প্ৰদায়িক হয় তেন্তে মুছা সাম্প্ৰদায়িক। কোনো ছাৰ্ভে নকৰাকৈ উচ্ছেদ কৰা হৈছে। মুছলমানসকলক ছাৰ্ভে কৰক, তেওঁলোক বাংলাদেশী নহয়, তেওঁলোক প্ৰকৃত ভাৰতীয়হে। প্ৰকৃত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, এয়া মুছাই কেতিয়াও সহ্য নকৰে। হাজাৰ হাজাৰ মুছলমান ওলাই আহিব মুছলমানৰ অধিকাৰৰ বাবে। মুছলমানক অধিকাৰ দিবই লাগিব, মুছলমানক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। নিজৰ অধিকাৰৰ বাবে মুছলমান ওলাই আহিব, প্ৰতিবাদ সাব্যস্ত কৰিব। কোনো এজন মুছলমানো বহি নাথাকে হাত সাৱটি, প্ৰতিজন মুছলমানে ওলাই আহিব। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মুছলমান ইতিমধ্যে প্ৰতিবাদৰ বাবে সাজু হৈছে। সকলো ওলাই আহিব, সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিব, মুছলমানৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব। নিজৰ অধিকাৰৰ বাবে সকলোৱে সাজু হৈছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। মুছলমানক স্বায়ত্তশাসিত পৰিষদ দিয়াত আপত্তি ক'ত, মুছাই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও মুছাই পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীলৈ। মুছাই কৈছে যে মুছলমানৰ ইতিহাস নাজানে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে মুছাই কৈছে প্ৰথমে মুছলমানৰ ইতিহাস চাই লওক, প্ৰথমে মুছলমানৰ ইতিহাস জানি লওক। মুছলমানে ভাৰতৰ স্বাধীনতাত কিমান অৰিহণা আছে সেয়া নাজানে নেকি, প্ৰথমে সেয়া চাই লওক বা প্ৰথমে সেয়া জানি লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও প্ৰশ্ন কৰিছে। মন্তব্য আছে মুছাৰ, এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো। ভারতীয় নাগরিকক হারাস্তি করব আমি কিন্তু বহি নাথাকো। বিশেষকে আমার মুসলিম মানুহখিনিক যে অন্যায় আৰু অত্যাচাৰ কৰিছে আজিৰ তাৰিখত সেয়া গৰিহণাৰ যোগ্য। ভাৰতীয় সংবিধান আমাক ইয়াত প্ৰকাশ হোৱাৰ অধিকাৰ দিছে। আজি এই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে একমাত্ৰ নিৰ্বাচনী বছৰখিনি পাৰ কৰাৰ কাৰণে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছো, আপুনি ৰাগ ধৰ্ম পালন কৰক, আপুনি সংবিধান মতে কাম কৰক। আপুনি জানেনে ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ ভূমিকা কি আছিলে? আপুনি ইতিহাস অধ্যয়ন কৰিব। আজি দিল্লীত যে ইণ্ডিয়া গেট আছে তাত চাব কিমান শ্বহীদৰ নাম তাত লিখা আছে, তাত কিমান পাৰ্চেণ্ট মুছলমান ব্যক্তিৰ নাম তাত আছে, কিমান শ্বহীদ হৈছিলে। গতিকে আমি জানো যে যিহেতু ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম। আজি শংকৰ আজলৰ দেশত আপুনি যি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে সেয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। মুছা কোনো পধ্যেই সেয়া সমৰ্থন কৰিব নোৱাৰে। সকলোৰে আহ্বান, আমাৰ যি ন্যায্য দাবী আপোনালোকে ক'ব পাৰে যে আমি সাম্প্ৰদায়িক, হয় আমি সাম্প্ৰদায়িক মানিব লাগিব। যদি কয় যে আমি আমাৰ অধিকাৰৰ কাৰণে মাত পাতিবৰ কাৰণে যদি কয় যে মুছা সাম্প্ৰদায়িক, তেতিয়া আমি সাম্প্ৰদায়িক আমি স্বীকাৰ কৰিম। ঠিক তেনেকৈ যদি আপোনালোকে অসম চৰকাৰে নিশ্চয় দিছে বিগত আমাৰ জনগোষ্ঠীয় ভাইসকলক, আজি BTADত আপোনালোকে যেনেকৈ বড়োলেণ্ড দিছে তাত আমাৰ কোনো আপত্তি নাই। অসমত যেনেকৈ আপোনালোকে প্ৰিয় সাহিত্য পৰিৱেশ দিছে আমাৰ কোনো আপত্তি নাই। আমি কাকো কোনোদিন দ্বিধাবোধ কৰা নাই, কাৰণ সকলোৰে নৈতিক অধিকাৰ আছে। কাৰ্বি ভাইসকলক যেনেকৈ দিছে অট'নমাছ কাউন্সিল, তাতো আমাৰ কোনো ধৰণৰ আপত্তি নাই। আমি বিচাৰিলে আপোনালোকৰ কিয় আপত্তি? আমি বিচাৰিছো আমাৰ ন্যায্য দাবী। আমি বিচাৰিছো যেন আমাৰ এই উচ্চিত লোকসকলক, যিসকলক আপোনালোকে কোনো ধৰণৰ সংস্থাপন নিদিয়াকে তেওঁলোকক আপোনালোকে উচ্ছেদ কৰিছে। আজি এই মানুহখিনি ভূমিহীন, এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক। আপোনালোকে কোনো ধৰণৰ ছাৰ্ভে কৰা নাই, কোনো ছাৰ্ভে নকৰাকৈ এই মানুহখিনিক বিদেশী সৈন্যযুক্ত নাগৰিক কৈ বাংলাদেশী মিয়া খেলাৰ নামত আপোনালোকে যি আন্দোলন সৃষ্টি কৰিছে সেয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। এই মানুহখিনিক প্ৰকৃততে নগা মৰিগাঁও দৰং ধুবুৰী বৰপেটাৰ বানগৰাখলীয়া তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি অসমৰ বিভিন্ন চৰকাৰী মাটি তেওঁলোকে বসতি স্থাপন কৰি আছিলে। বিগত যুগ যুগ ধৰি তেওঁলোকে তাত বসতি স্থাপন কৰি আছিলে। আজি এই মানুহখিনিক আপোনালোকে সন্দেহযুক্ত নাগৰিক বাংলাদেশী কৈ আপোনালোকে উচ্ছেদ কৰিছে। এই মানুহখিনিক কিয় আজিলৈকে পুনৰ সংস্থাপন কৰা নাই? বিগত চৰকাৰে মানিছো, বিগত চৰকাৰৰ দিনত যিসকল আমোলা মন্ত্ৰী বিধায়ক আছিলে তেওঁলোকে বাৰু আমাৰ কাৰণে একো মাত মতা নাই। কিন্তু বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে বিগত 10 বছৰত মুছলমানৰ এটা সমস্যা সমাধান কিয় কৰা নাই? আপুনি জবাব দিয়ক। মুছলমানসকল কি মানুহ নহয় নেকি? এইসকলক কি টকা খোৱাৰ অধিকাৰ নাই নেকি? এই লোকক কিয় আপোনালোকে বঞ্চিত কৰিছে মৌলিক অধিকাৰৰ পৰা? এই মানুহখিনি কোন আচলতে? এই মানুহখিনি কি বাংলাদেশৰ পৰা উৰি আহিছে নেকি? অবিভক্ত ভাৰতবৰ্ষ যেতিয়া আছিলে তাত আমি সকলোৱে জানো তেতিয়া হিন্দুস্তান আছিলে, ভাৰতবৰ্ষ আছিলে। হিন্দুস্তানৰ অংগৰাজ্য যদি ঢাকা চহৰ আছিলে, তাৰ পৰা যদি কোনোবাই আহিছে তেতিয়াতো ভাৰতৰ স্বাধীনতা আন্দোলন
কৰা নাছিলে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগত যদি কোনোবা ইয়াত আহি মূৰ্তি স্থাপন কৰিছে তেওঁলোক ভাৰতীয়। আজি আপোনালোকে নিশ্চয় জানিব যে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ যি মুছলিম অধ্যুষিত অঞ্চল আছে তাত অসমীয়া মাধ্যমৰ বিদ্যালয় কেতিয়া স্থাপন হৈছে আপোনালোকে জানে নাই? জানি লওক। নগাঁও জিলাত উছমান আলী সদাগৰৰ নেতৃত্বত কিমান চনত তাত বিদ্যালয় স্থাপন হৈছিলে? মৰিগাঁও জিলাত 1902 চনত মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিলে। 1922 চনত উলুবাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিলে, অসমীয়া মাধ্যমৰ বিদ্যালয়। তথাপিও আমি ক'ব লাগে যে আমি অসমীয়া বাৰবাৰ আমি পৰীক্ষা দি থাকিব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি স্পষ্ট কৰক। আপোনালোকে কৈছে যে খিলঞ্জীয়াক আপোনালোকে বস্ত্ৰ দিব, আমাক বস্ত্ৰ নালাগে, আমাক কলমৰ দৰকাৰ। আমি ৰাইজক আহ্বান জনাইছো, আমি কলমেৰে যি পাৰোঁ আমি কলমেৰে দেখাই দিম, আমাৰ যি শক্তি আমি দেখাব লাগিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিলঞ্জীয়া ভূঞাকে আপোনালোকে নিৰ্যাতন কৰিছে নেকি? আমাৰ তাতে ৰেকৰ্ড আছে। আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগত আমাৰ ইয়াত ৰেকৰ্ড আছে, আমাৰ তাত নথি পত্ৰ আছে। আমাৰ বৈধ নথি পত্ৰ থকাৰ পিছতে আপোনালোকে কিয় এই মানুহখিনিক হাৰাশাস্তি কৰিছে? আজি NRCত নাম আছে, ভোটাৰ লিষ্টত নাম আছে, তথাপিও আপোনালোকে আমাৰ নৈতিক অধিকাৰ খৰ্ব কৰাৰ কাৰণে চেষ্টা কৰি আছে। আজি আপোনালোকে কেতিয়াবা ডিপুটৰ নামত আমাক হাৰাশাস্তি কৰিছে। এই সমস্যাটোতো সাধাৰণ বস্তু আপোনালোকে সমাধান কৰিব পাৰে। আমি আহ্বান জনাইছো আপোনালোকে গাঁৱে গাঁৱে লোকাদলত পাতি ডিপুটৰ সমস্যাটো সমাধান কৰক। নিশ্চিতভাৱে আমি বচাই পূৰ্ণ সমৰ্থন কৰিম, কাৰণ এই সমস্যাটো ইমান ডাঙৰ সমস্যা নহয়। সামান্য মানুহৰ আকাৰ অলপ ভুল হোৱাৰ কাৰণে আপোনালোকে এই মানুহখিনিক সংযুক্ত নাগৰিক কৈ হাৰাশাস্তি কৰিছে, ডিটেনশ্যন কেম্পত দিছে, পুছবেক কৰিছে, বাংলাদেশলৈ ফেৰি পঠাইছে। কিন্তু বহুত আচলতে চবেই তেওঁলোকৰ নথি পত্ৰ আছে, তেওঁলোকৰ তাত NRCত নাম আছে। NRCত নাম থকা